মই সবকে নমস্কাৰ জনাইছোঁ। গতিকে অসমৰ মুখ্যমন্ত্ৰী আমাৰ হেমন্ত মামা হয়। এই মামাই অসমৰ যিমানবোৰ তিৰি মানুহ আছে, তিৰি মানুহক বহুত আঁচনি দিলে। সেই তিৰি মানুহবোৰ ঠাণ্ডা গৰম আছিল, এতিয়া আঁচনি পাই ঠাণ্ডা হৈ গ'ল। গতিকে সেইবোৰ কাম আপুনি ভাল কৰিছে, আৰু আঁচনি দি আছে, দিব বুলি ভাবছোঁ। গতিকে আপুনি অসমত আহি ভাল কাম কৰিলে। কিন্তু কংগ্ৰেছে যিটো কাম কৰিব পৰা নাই আপুনি কৰিলে, মই মানিছোঁ। কিন্তু মামা, এই আপুনি যে মিয়া কৰে, এইটো মোৰ মাথায় কাম নকৰে। কি কাৰণত মিয়া কৰে? যদি আপুনি পাৰে, অসমত কিমান গৰীব দুখী মানুহ আছে, সেইবোৰ কাৰণে সিহঁতৰ কাৰণে চিন্তা কৰক। মানুহে কয় আমাৰ মামাই গ'লে বহুত টকা ধাৰ লৈছে, সেইবোৰ কি কৰি আছে? সেইবোৰ টকা দি আপুনি ভাল ইণ্ডাষ্ট্ৰী কৰক, ফেক্টৰী বনাক, মেল কাৰখানা বনাক। সেইবোৰ তেতিয়া আমাৰ অসমৰ নিবনুৱা দুখীয়া মানুহগিলা তাতে কাম কৰিব পাৰিব, সেইটোৱে ভাল কাম হ'ব। ৰাস্তা ঘাট বনাক, সেইবোৰহে কাম ভাল হ'ব। আপুনি যে মিয়া কৰি থাকে, মইতো একদম মাথাই কাম নকৰি যায়। এই মিয়া আৰু অসমীয়া এইটো ক'ৰ পৰা আহিলে? কোনে জন্ম দিলা? এই মিয়া অসমীয়াটো কোনে জন্ম দিলে, ক'ৰ পৰা আহিলে? এইটো একবাৰ ভাবি চাব লাগে, একবাৰ ভাবি চাব লাগে। অসমত যিমানবোৰ মানুহ আছে, অস আৰু মিয়া, চবৰ আপোনাৰ গাঁৱতো মিয়া লাগি আছে। আপুনি নামটো একবাৰ লিখি চাবচোন, অসমীয়া, হয় না নাই? গতিকে আৰু এটা আপুনি কিছুদিন আগত কৈছিলে ভেকচিন দিব লাগে। এই ভেকচিন নিদিলে আপুনি কৈছে যে ভোজত যাব নোৱাৰিব, গাড়ীত উঠিব নোৱাৰিব, মেল মিটিঙত যাব নোৱাৰিব, বজাৰত যাব নোৱাৰিব, আৰু তিৰিৰ ওচৰতো গ'লে যাব নোৱাৰিব। এইটো কি কথা? সেইবোৰ কৈতো আপুনি ভেকচিন দিয়ালে মানুহবিলাক। এতিয়া ভেকচিন দি মানুহবোৰৰ যে কিমান ক্ষতি হৈ গৈছে, বেলেগৰ কথা বাদ দিছোঁ, মোৰ যে কিমান ক্ষতি হৈ আছে, কিমান বেমাৰ হৈ আছে, সেইবোৰ কোনে ভাল কৰিব? কিবা কাৰণত মোৰ কিবা এটা হৈ গ'লে মোৰ ঘৰখনৰ চলি পলি বা তিৰি চলি কোনে পুহিব? আপুনি চাবনে? মোৰ যে গাঁঠিৰ বিষ, কিমান বিষ হৈ গৈছে, এইবিলাক কোনে ভাল কৰিব? সেইবোৰ কৰিব নালাগে। যদি পাৰে, অসমৰ কাৰণে ভাল কাম কৰিছে আৰু কৰিব। গতিকে আপুনি এটা কামেই কৰক, মেল ইণ্ডাষ্ট্ৰী ফেক্টৰী সেইবোৰ কাম কৰক, তাৰপিছত ৰাস্তা ঘাট বনাক, সেইবোৰ কাম কৰক। কিন্তু হিন্দু মুছলিম কৰি দেশবোৰ শেষ কৰিব নালাগে। মই একদম আপোনাক নমস্কাৰ জনাইছোঁ, ধন্যবাদ দিছোঁ। বহুত কাম কৰিছে আৰু কৰিব ভাবছোঁ। কিন্তু কংগ্ৰেছে যিটো কৰিব পৰা নাই আপুনি কৰিলে, মই 100 বাৰ মানি লৈছোঁ আপোনাক। আপুনি পাৰে যদি সেইবোৰ কাম কৰে, মিয়া কৰি হেৰি নাই। বহুত জ্বালা পাইছোঁ, বহুত জ্বালা পাইছোঁ। সিমান জ্বালা আৰু দিবা নালাগে। যদি পাৰে সেইটো কৰক। আৰু দুখীয়া মানুহ কিমান আছে, সিহঁতক কিবা এটা চলাৰ লাইন কৰি দিয়ক, সেইবোৰ কাম কৰক না, এইটোহে ভাল কাম হ'ব। কিমান দুখীয়া মানুহ দিনটো হাজিৰা কৰিও ভাত নাপায়, সিহঁতে কিবা এটা লাইন কৰি দিয়ক চলাৰ কাৰণে। কি কাৰণ এইটো? মিয়া কৰিলে মোৰ মাথায় কাম নকৰে কিন্তু মামা। আপুনিওতো এটা মিয়া না, সবেই অসমৰ যিমান মানুহ আছে সবেই মিয়া হয়, কোনে হিন্দু নহয়, সবেই মিয়া। আমার দর্শক ভাইরা যদি ভালো লাগে লাইক শেয়ার করবেন আপনারা।